এই পৰিপ্ৰেক্ষিতত আইনৰ বিভিন্ন ক্ষেত্ৰখনত জড়িত থকাৰ সূত্ৰে মই প্ৰয়াত ধীৰেন্দ্ৰনাথ বৰ্মনদেৱৰ লগতো সংযোজিত হৈছিলোঁ আৰু মনত হৃদয়ত গভীৰভাৱে সাজ বহাবলৈ খনিকৰ যিটো অন্তৰংগ আলাপ সেইখিনি যথেষ্ট হয়। আৰু যিহেতু আজি তেখেতৰ স্মৃতিত এই স্মৃতিচাৰণ সভা আহ্বান কৰা হৈছে, আচলতে এইটো আমি যিহেতু এইটো এটা জাগতিক নিয়ম, মানুহ যদি জন্ম হৈছে মানুহৰ মৃত্যু হ'বই, গতিকে বিভিন্ন দাৰ্শনিকে এই মৃত্যু পৰ্বকলৈনো কি কৈছে বা তাক ৰিমেম্ব্ৰেঞ্চ আজি বা ৰিমেম্ব্ৰেঞ্চ আমি ইয়াত এতিয়া সোঁৱৰণ কৰিছোঁ, সোঁৱৰণ কৰিবলৈ গৈনো কি কৈছিলে, দাৰ্শনিক বিষ্টাৰে কৈছিলে ৰিমেম্ব্ৰেঞ্চ ইজ দি অনলি পেৰাডাইজ আউট অফ হুইচ উই কেনট বি ড্ৰিভেন এৱে। আমি যিটো মনত ৰাখি পেলাই মনত তেওঁক আজি ৰাখি পেলাই তেওঁৰ স্মৃতিত আমি যিখিনি কথা আজি ক'বলৈ ওলাইছোঁ বা তেওঁক আমি যিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, সেই পৰিস্থিতিৰ পৰা আমাক পুনৰ আঁতৰাই দিব পাৰে। মৃত্যুৱে শৰীৰটো আঁতৰাই নিব, কিন্তু তেখেতৰ যিখিনি কৰ্মৰাজি, যিখিনি ন্যায়পালিকাৰ কাৰণে যিখিনি তেওঁ কৰি থৈ গ'ল, সেইখিনি সোঁৱৰণ কৰি পেলাই আমি তেওঁক আজি ইয়াত মনত পেলাইছোঁ।